মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মই আনন্দৰাম বৰুৱা একাডেমীত অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 13 নম্বৰ অধ্যায় যেটো আছে সেই অধ্যায়ৰ অনুশীলনী 13 তাৰে 1 2 3 4 এই চাৰিটা প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে প্ৰচেষ্টাৰ সংজ্ঞা দিয়া আৰু কৈছে ফলাফল বুলিলে কি বুজা। ইয়াত আমি প্ৰচেষ্টা মানে হল যেতিয়া এটা পৰীক্ষা সম্পাদন কৰা হয় তেতিয়া তাক পৰীক্ষাটোৰ প্ৰচেষ্টা বুলি কোৱা হয়। যেনেকৈ আমি যদি কি কৰো যে এটা মুদ্ৰা এটকীয়া মুদ্ৰা এটা যদি আমি টছ কৰো সেইটো এটা প্ৰচেষ্টা বুলি কোৱা হ'ব। তো আমি যিমানবাৰে টছ নকৰো কিয় সিমানবাৰে প্ৰচেষ্টা বুলি কোৱা হ'ব। আমি দুবাৰ কৰো, তিনিবাৰ কৰো, 10 বাৰ কৰো, 10 বাৰ কৰিলে সেইটো হ'ব তাৰ প্ৰচেষ্টা। এতিয়া কৈছে যে ফলাফল কি? ফলাফল হল প্ৰচেষ্টাৰ পৰিণতিসমূহকে ফলাফল বোলে। এতিয়া আমি এটা উদাহৰণ লওঁ আহা যে এটা মুদ্ৰা অৰ্থাৎ এটকীয়া নোট আমি কি কৰিছো টছ কৰিছো। টছ কৰাৰ পিছত তাতে আমি দুটা বস্তু দেখা পাম, এটা হল মুণ্ড আৰু এটা হল পুচ্ছ। এই দুটাৰ এটা যিকোনো এটা উঠিবও পাৰে, গতিকে মুণ্ড আৰু পুচ্ছ এই দুটাই হ'ব কি ফলাফল। সেইটো যিটো প্ৰচেষ্টাৰ পৰিণতিসমূহকে কি বুলি কোৱা হয়? ফলাফল বুলি কোৱা হয়। সেইকাৰণে আমি যিটো প্ৰচেষ্টা কৰো তাত আমাৰ এটকীয়া মুদ্ৰা যদি আমি টছ কৰো এইটো এটা প্ৰচেষ্টা হ'ব আৰু টছ কৰাৰ ফলত আমি মুণ্ড নাইবা পুচ্ছ দেখা পাম, সেইখিনি হ'ব ফলাফল। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোত যাওঁ। 2 নম্বৰ প্ৰশ্নটোত কৈছে সৰল ঘটনা আৰু যৌগিক ঘটনা কাক বোলে। সৰল ঘটনা হল যে যিবোৰ প্ৰচেষ্টাৰ ঘটনাবোৰৰ প্ৰতিটো ঘটনা মাত্ৰ এক প্ৰকাৰে ঘটিব পাৰে সেইবোৰ ঘটনাক সৰল ঘটনা বুলি কোৱা হয়, অৰ্থাৎ সৰল ঘটনা বোলে। এতিয়া কথা হল এটা মুদ্ৰা যদি টছ কৰা হয় তেতিয়াহ'লে তাত আমি দুটা বস্তু দেখা পাম, সেইটো হল এটা মুণ্ড আৰু এটা হল পুচ্ছ। গতিকে মুণ্ড আৰু পুচ্ছ এই দুটা হ'ব কি সৰল ঘটনা, অৰ্থাৎ এই দুটা হ'ব প্ৰাথমিক অৱস্থাত পোৱা যায়, সেইকাৰণে এই দুটা কি সৰল ঘটনা। তাৰপিছত আমি যৌগিক ঘটনা কি সেইটো জানিম। যৌগিক ঘটনা হল এটা প্ৰচেষ্টাৰ পৰা পোৱা দুটা বা ততোধিক সম্ভৱপৰ ফলাফলৰ সংগ্ৰহক যৌগিক ঘটনা বুলি কোৱা হয়। গতিকে এইটোত এটা নাইবা তাতকৈ বেছি বা দুটা তাতকৈ বেছি হ'ব পাৰে ঘটনাবোৰ। গতিকে আমি যদি এটা উদাহৰণ হিচাপে লওঁ যে দুটা মুদ্ৰা যদি একেলগে টছ কৰো তেতিয়া কি হ'ব তাৰ ফলাফল আমি বিভিন্ন ধৰণে পাব পাৰো, যেনেকৈ দুটা হেড, দুটা টেল, নাইবা তো টেল হেড নাইবা হেড টেল, হেড হেড পাব পাৰো। গতিকে এই প্ৰত্যেকটো দুটাতকৈ বেছি আমি কি পাইছো ইয়াতে ফলাফল পাইছো, সেইকাৰণে কোৱা হৈছে এই ফলাফল যদি আমি দুটা বা ততোধিক পাওঁ তেতিয়া তাক কি বুলি কোৱা হয়? যৌগিক ঘটনা বুলি কোৱা হয়। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে 5 টকাৰ মুদ্ৰা এটা যাদৃচ্ছিকভাৱে টছ কৰা হল। এই ক্ষেত্ৰত পাব পৰা সৰল ঘটনাবোৰ নিৰ্ণয় কৰা। এই সৰল ঘটনাবোৰৰ সম্ভাৱিতা নিৰ্ণয় কৰি মুঠ সম্ভাৱিতা নিৰ্ণয় কৰা। তো 5 টকীয়া মুদ্ৰা এটা যাদৃচ্ছিকভাৱে টছ কৰা হল। যাদৃচ্ছিকভাৱে মানে হল ৰেণ্ডমলি ইংৰাজীত কোৱা হয়। তো ৰেণ্ডমলি অৰ্থ হল যেনে তেনে, আমি যিকোনো প্ৰকাৰে কৰিব পাৰি, যেনে তেনে আমি নেদেখাকৈ। গতিকে 5 টকীয়া মুদ্ৰা এটা যদি টছ কৰা হয় তেতিয়াহ'লে তাৰ কি প্ৰাথমিক ঘটনা বা সৰল ঘটনাবোৰ কি কি হ'ব পাৰে আৰু এই সৰল ঘটনাবোৰৰ মুঠ সম্ভাৱিতা কি হ'ব পাৰে আৰু প্ৰতিটো সৰল ঘটনাৰ সম্ভাৱিতা কি নিৰ্ণয় কৰিব দিছে। ইয়াত আমি যে 5 টকীয়া মুদ্ৰা এটা টছ কৰিলে পাব পৰা সৰল ঘটনাবোৰ হল মুণ্ড আৰু পুচ্ছ, কাৰণ 5 টকীয়া মুদ্ৰা এটাত কি থাকে হেড আৰু টেল, অৰ্থাৎ মুণ্ড আৰু পুচ্ছ দুটা থাকে। এই দুটা হল আমাৰ কি ফলাফল। ইয়াত মুঠ ঘটনা হল দুটা, কাৰণ দুটা কি মুণ্ড আৰু পুচ্ছ। তো ফলাফল কি হ'ব? মুণ্ড এবাৰ আৰু পুচ্ছ এবাৰ হ'ব পাৰে, নাইবা দুবাৰৰ পুচ্ছ হ'ব পাৰে, নাইবা দুবাৰ কি হ'ব পাৰে হেড হ'ব পাৰে। গতিকে দুটাই বস্তু ইয়াত আছে মুণ্ড আৰু পুচ্ছ। তো আমি প্ৰত্যেকটোৰে আমি কি কৰিম সম্ভাৱিতা উলিয়াম। ইয়াত আমি কি লিখিছো যে ইয়াত মুণ্ড পোৱাৰ সম্ভাৱিতাটো কি হ'ব? মুণ্ড পোৱাৰ সম্ভাৱিতা যিহেতু আমাৰ ইয়াতে সূত্ৰত আছিল যে কি আছিল, সূত্ৰটো আছিল আমাৰ ওপৰত হ'ব কি তলত হ'ব আমাৰ মুঠ প্ৰচেষ্টা আৰু ওপৰত হ'ব আমি যিটো প্ৰচেষ্টাৰ পৰা ফলাফল পাইছো সেইটো। তো মুঠ প্ৰচেষ্টা হল 2 আৰু ফলাফল মুণ্ডটো কিমান বাৰ পাইছো? এবাৰ। গতিকে 1/2 হ'ব তাৰ কি ফলাফল কি সম্ভাৱিতা। এতিয়া আমি যদি হেৰি কৰো পুচ্ছ পোৱাৰ সম্ভাৱিতা উলিয়াও তেতিয়াহ'লে ইয়াত আমাৰ মুঠ প্ৰচেষ্টা হ'ব তলত 2 আৰু ঘটনাৰ সপক্ষে হোৱা প্ৰচেষ্টা হ'ব 1, কাৰণ পুচ্ছটো এবাৰ আছে, গতিকে 1/2 হ'ব। তো দুয়োটা সম্ভাৱিতা 1/2 পাম। এতিয়া আমি যদি মুঠ সম্ভাৱিতা উলিয়াও তেতিয়াহ'লে আমাৰ কি হ'ব
ইয়াতে আমি দুটা যোগ কৰিব লাগে 1/2 প্লাস 1/2 তেতিয়াহ'লে ইয়াত 2 লসাগু হ'ব আৰু 2 2ৰ ভিতৰত হৰণ এবাৰ 1 পূৰণ 1 2 2ৰ ভিতৰত হৰণ এবাৰ 1 পূৰণ 1 গতিকে ইয়াত 1 আৰু 1 যোগ দিলে 2 হ'ব তলত 2 গতিকে ইয়াত এনসাৰটো পাম আমি 1 গতিকে ইয়াত আমাৰ হেৰি হ'ব এটো আমি আকৌ বুজাই দিছো যে এই দুটা আমি যোগ কৰিব লাগিব ইয়াত 2 লসাগু হ'ব 2 2ৰ ভিতৰত হৰণ এবাৰ 1 পূৰণ 1 গতিকে 1 হ'ব ইয়াতে 2 2ৰ ভিতৰত হৰণ এবাৰ আকৌ ওপৰৰ 1ৰ লগত 1 পূৰণ হলে এটো 1 হ'ব 1 আৰু 1 যোগ দিলে 2 হ'ব যে 2 2ৰ ভিতৰত হৰণ এবাৰ গতিকে ইয়াত এনসাৰটো হ'ব 1 মোট সম্ভাৱিত হ'ব 1 গতিকে এটা আমি এখিনিত এটো আছিল আমাৰ 3 নম্বৰ প্ৰশ্ন এটা আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 4 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে এটা পাছাগুটি টস কৰা হল ইয়াৰ দ্বাৰা পাব পৰা আটাইবোৰ সৰল ঘটনা লিখা এই ক্ষেত্ৰত মোট সম্ভাৱিতা কিমান হ'ব তো পাছাগুটি মানে আমি লুডু গুটি বুলি ধৰিব পাৰি তো একচুয়ালি ইয়াত আমি লিখিছো যে এটা পাছাগুটি 6খন পিঠি থাকে যেনেকৈ লুডু গুটি আৰু পাছাগুটি একেই বস্তু তে লুডু গুটি 6খন পিঠি থাকে 6খন পিঠি ক্ৰমে 1 2 3 4 5 6 এই এটা অংক কেইটা এই অংক কেইটা কি থাকে ইয়াত এই হ'ব এই অংক কেইটা লিখা থাকে গতিকে সৰল ঘটনাবোৰ হ'ব ইয়াতে 1 2 3 4 5 6 অৰ্থাৎ 6 লৈকে ইয়াত কি হ'ব এইবোৰ হল সৰল ঘটনা নাইবা প্ৰাথমিক ঘটনা তো ইয়াত মোট প্ৰচেষ্টা হল 6 অৰ্থাৎ 6খন পিঠিত 6 লৈকে আছে গতিকে মোট প্ৰচেষ্টা হ'ব 6 তো ইয়াত আমি প্ৰত্যেকটো সংখ্যাৰ আমি কি কৰিব লাগিব সম্ভাৱিতা উলিয়াব লাগিব তো টস কৰিলে ইয়াত এক পোৱাৰ সম্ভাৱিতা কি হ'ব যেটো আমাৰ মোট প্ৰচেষ্টা তলত থাকে আৰু ফলাফল আমি 1 পাইছো কাৰণ এই কেইটাৰ ভিতৰত এক সংখ্যাটো এবাৰেই আছে গতিকে 1/6 হ'ব তাৰ সম্ভাৱিতা 2 পোৱাৰ সম্ভাৱিতা কি হ'ব মোট প্ৰচেষ্টা তলত আৰু ইয়াত 2ৰ সপক্ষে যেটো প্ৰচেষ্টা এটো হ'ব 1 কাৰণ 2 এবাৰে আছে আকৌ ইয়াতে প্ৰত্যেকটো 1/6 হ'ব 1/6 কাৰণ প্ৰত্যেকটো সংখ্যা এবাৰ কৈ আছে তাৰ এনেকৈ আমি কি কৰিম প্ৰত্যেকটো সংখ্যাৰে আমি সম্ভাৱিতা 1/6 বুলি আমি লিখি লম 1/6 গতিকে এইখিনি আমি পোৱাৰ পিছত এটা আমি মুঠ সম্ভাৱিতা কিমান হ'ব হেতু উলিয়াম ইয়াত মুঠ সম্ভাৱিতা হ'ব আমাৰ ইয়াতে 6টা আমি পাইছো গতিকে এইটা আমাৰ কি কৰিব লাগিব যোগ কৰিব লাগিব 1/6 প্লাস 1/6 প্লাস 1/6 প্লাস 1/6 প্লাস 1/6 গতিকে ইয়াত কি হ'ব 1/6 প্লাস 1/6 প্লাস 1/6 প্লাস 1/6 প্লাস 1/6 প্লাস 1/6 ইয়াত কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আমি 6টা পাইছিলো এই গোটেই কেইটা আমাৰ কি যোগ কৰিব লাগিব গতিকে ইয়াত আমাৰ এই লহাগু কিমান হ'ব 6 তো প্ৰত্যেকটো তলতে আমাৰ 6 কৈ আছে গতিকে আমাৰ ইয়াতে 6 লহাগু হ'ব আৰু প্ৰত্যেকটো সংখ্যা 6ৰ ভিতৰত এবাৰকে হৰণ যাব আৰু সেই একটো ওপৰৰ একৰ লগত প্ৰত্যেকটো লগত পূৰণ হ'ব গতিকে পূৰণ হলে 1 1 গুণ 1 হ'ব আৰু প্লাস 1 1 এনেকে 6 বাৰ 1 যোগ হ'ব তে 6 বাৰ যোগ হল এতিয়া ওপৰত 1 কেইটা যদি আমি যোগ কৰো 6টা 1 যোগ কৰিলে 1 যোগ কৰিলে 6 হ'ব আৰু তলত 6 এতিয়া 6 6ৰ ভিতৰত হৰণ যাব কিমান বাৰ এবাৰ গতিকে মুঠ সম্ভাৱিতা হ'ব 1 গতিকে ভিডিওটো আজি ইমানতে সামৰিছো আৰু নেক্সট প্ৰশ্ন যিবিলাক আছে 5 6 7 নেক্সট ভিডিওত আমি হেবোৰ আলোচনা কৰিম গতিকে হেবোৰ ভিডিও চোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক লাইক কৰক শেয়াৰ কৰক ধন্যবাদ